বাকি এই যে তুমি মডেলিং কৰিছা ন মডেলিংৰ অভিজ্ঞতাটো কেনেকুৱা আছিল অলপমান বহলাই দিয়া মডেলিংৰ অভিজ্ঞতা বুলি ক'বলৈ হলে আসলতে মই সঁচা কথা ক'বলৈ গ'লে মই মডেলিংৰ কাৰণে সকে বনাই নাই সকে প্ৰথম কথা কিন্তু কিয় সোমাইছিলা তাতে কিয় সোমাইছিলো মানে মোৰ বহুত ইচ্ছা আছিলে মানে ৰেম্প ৱাক কৰিবৰ কাৰণে এই হিল পিন্ধি মানে তোমাৰ ইনচিল পিন্ধি পেলাই ৰেম্প ৱাক কৰিম সবে ফটো ক্লিক কৰিব সেইটো মানে বহুত বেছি ইচ্ছা আছিলে সেইটো কাৰণে মই তোমাৰ আহিলো আৰু মানে মই কোৱা শুনিছিলো যে মডেলিংৰ পৰা এক্টিংত যাব পাৰি প্ৰথমৰ পৰা কিন্তু মোৰ মাইণ্ডটো আছিলে যে মই এক্টিঙে কৰিম কিন্তু মই সেইকাৰণে মডেলিংত সোমালো চান্স পালো এইখিনিতে আৰু এটা কথা কওঁ দেই মডেলিঙতো প্ৰথম মই খোজটো দিয়া নাছিলো মই পাহৰি গৈছো তোমাৰ তাৰ আগতে মই এটা ভিডিঅ' কৰিছিলো শ্ৰীকৃষ্ণ বুলি তো সেই ভিডিঅ' চংটোত মোৰ মা আৰু মোৰ খুৰা ছোৱালীজনী আহিছিলে মাহঁতে লৈ আহিছিলে মাণ্ডাকাটাত শ্বুট হৈছিলে সেই শ্বুটটোৰ পাছতহে মই আকৌ মডেলিঙত ভৰি দিছো তাৰমানে সেইটো মই ফেচবুকৰ জৰিয়তে অফাৰ পাইছিলো নাজানো কিয় বা পালো আৰু তো আহি গলো মানে তাৰ পৰা তাকো মই সেইটো মই কিন্তু পইচা দি সোমাইছিলো কিন্তু প্ৰথম মানে মই এইটো কৰিছো আৰু ন সঁচাটো সঁচা মই মানে প্ৰথম যেটো ভিডিঅ' কৰিছো সেইটো মানে মই পইচা দি পেলাই নি মই আহিছো তাকো মই সাইড ডান্স কৰিছো তাকো মই কম পইচা দিয়া নাই বেছি পইচাই দিছো সাইড ডান্সৰ সেইখিনি সময়ত আছিল এটা ট্ৰেন্ডিংত চলা যে 2015 16 17 ৰ পিছৰ পৰা ইনভেষ্ট বুলি ক'ব পাৰি আৰু ইনভেষ্ট কৰি লৈ ভিডিঅ' শ্বুট তেতিয়া মিউজিক ভিডিঅ' বহুত চলিছিল এটা ট্ৰেন্ডিংত আছিলে তেতিয়া আছিলে তেনেকুৱা তাৰ পিছত তুমি মিউজিক ভিডিঅ' যে কৰিছা সেই তুমি পইচা দি কৰিছা কোনটো গান আছিলে শ্ৰীকৃষ্ণ বুলি কয় নহ যে মই শ্ৰীকৃষ্ণ হেনেকে বুলি আছিলে গানটো মানে তো সেই গানটোত কৰিছো কৰাৰ পাছত মই তাতে মানে গম পাইছো যে মেকআপ আৰ্টিষ্ট কাক কয় তাৰপিছতে তোমাৰ ফটো মানে ভিডিঅ' কেনেকে লোৱা হয় কেনেকে কি কৰা হয় এইছতে কেমেৰাৰ আগত যে কয় যে তোমাৰ ষ্টাৰ্ট কিবা কিবি যে কয় যে সেইবিলাক মানে তেতিয়াই মই গম পাইছো আৰু প্ৰথম কেমেৰা ফোকাস কৰিছো তো মই ইমানো এটা ডান্স জানা নাই ডান্স পাৰো মই একদম পুৰা হেৰি ডান্স মই এতিয়াও নামাৰো তথাপিও মই তেতিয়া মানে বহুত শিকিছো আমাৰ 3 দিন প্ৰেক্টিছ হৈছে প্ৰেক্টিছ কৰিছো তাৰপা গান কৰিছো গান কৰি পিছদিনাখন আকৌ ঘৰলৈ গৈছো তাৰ পাছত অলপ দিনৰ পাছত আকৌ মানে মই ফেচবুকত চাই থাকো তেনেকে মডেলিঙৰ হেনেকে অফাৰ পালো আকৌ আহি গলো সেই নমামি ব্ৰহ্মপুত্ৰ শ্ব' কৰিবৰ কাৰণে তাতে ষ্টেজ প্ৰগ্ৰাম কৰিছো সেই তেতিয়াহে তাৰ মানে তোমাৰ যেতিয়া মই ষ্টেজত উঠিছো তেতিয়া আহি পেলাই তাৰমানে বুলেট দিছে বুলেটত মানে পজ দিব লাগে আমি আৰু এনেকে সবে মানে পজ দিছে তেতিয়া মই মানে ইমান ভালকে পজ দিব নাজানো আৰু তথাপিও সবকে দেখি মেলি দিছো যিহেতু মোৰ গাত মানে হেতু উৎসাহ আছিলে যে মই মানে অকনমান মানে মই ষ্টাইলিছো হয় মানে এইবিলাক ক্ষেত্ৰত আৰু মই ষ্টাইল কৰিও অলপ ভাল পাওঁ কিন্তু মই নাজানো মানুহে মই যেতিয়া ষ্টাইল নকৰো তেতিয়াও মোক কয় ষ্টাইল কৰি আহিছা নেকি বুলি সেই হাসটো তোমাৰ গাত বহি গৈছে তাৰমানে মই নাজানো তাৰমানে মই যদি মেকআপো নকৰো নহয় আজিতো মই অলপ চলপ কৰিছোৱে বাৰু যদি মই নকৰো তেতিয়াও মানে মোক মানুহে কবকে কয় হেৰি ইমান মেকআপ কৰিছা নে ইমান হেৰি লৈছে মই ভাবো মই চোন মেকআপ কৰা নাই ইমান নাজানো কিয় বা কয় সেয়াই আৰু তেনেকে তোমাৰ আগবাঢ়ি আহিলো মডেলিঙৰ জগতত তেনেকে ভৰি দিলো এক্সপেৰিয়েন্স তুমি যে ফাৰ্ষ্ট ৰেম্পত খোজ কাঢ়িলা সাকসেস হৈছিলা নে সাকসেসটো হৈছিলো তেতিয়া ধৰি লোৱা মই প্ৰাইজ পোৱা নাই দিয়াচোন কিন্তু তাৰমানে মই নিজকে সাকসেস বুলি ভাবিছিলো যে প্ৰথম আহিছো প্ৰথম ইমান মানুহৰ আগত খোজ কাঢ়িছো তাকো একদম মানে জাহাজতে পাতিছিলে আৰু জাহাজৰ মাজত তো ভাল লাগিছে ব্ৰহ্মপুত্ৰৰ মাজত জাহাজ এখনত আৰু ভাল লাগিছিলে কিন্তু মই শুনিছো তুমি মানে তোমাক মানুহে অহংকাৰী বুলিও কয় আসলতে তৃষ্ণা দত্তই সঁচাকে অহংকাৰী নে নিজকে সেইটো তোমালোকে গম পাবা তোমালোকে দেখিছা আমাৰ অপিনিয়নটো পিছত দিম আগতে তোমাৰখিনি শুনি লম মই নিজকে অহংকাৰী বুলি একেবাৰে নাভাবো মই অহংকাৰী নহয় আচলতে মোক মানুহে যেতিয়া মানে প্ৰথম লগ পাব নহয় যেতিয়া কথা পাতিব প্ৰথমতে মই কি ভাবে মই নাজানো মই বহুতৰ পৰা মানে ভাবো আৰু মোক কয় আৰু মই প্ৰথমতে জানানে তোমাক দেখি ভাবিছিলো তোমাৰ এটিটিউড থাকিব মানে তুমি অহংকাৰী এনেকে ভাবো মানে এনেকে বুলি কয় কিন্তু যেতিয়া মানে লগ পাই তেতিয়া কয় আৰু নাই একদম এতিয়াহে গম পাইছো তুমি কিন্তু বিৰাট ভাল দেই মানে তুমি বহুত ক্লোজ হৈ যাব পাৰা মানুহৰ লগত তেতিয়া মানে কথা চথা পতাৰ পাছতে গম পায় আৰু এটো কমেন্ট মানে অপিনিয়নটো ম্যাক্সিমামৰ পৰা পোৱা নে মিনিমামৰ পৰা পোৱা মানে এটিটিউড থাকা বুলি এতিয়ালৈকে তো মিনিমামে হৈ আছে মিনিমাম তো এতিয়া মোক খুদিছিলা ন তোমালোকে বুলি মইতো ফাৰ্ষ্টত আহিগে মানে মোৰ হেতু ফিলে হোৱা নাই যে এটিটিউড আছে বা অহংকাৰ আছে মোৰ একদম ফিলে হোৱা নাই মানে হে কিয় বা কৈছে নাজানো কিছুমানে হয়তো ভাবি ল'ব পাৰে কিন্তু মানে তেনেকুৱা লগা নাই বহুত কিউট হয় আৰু হাঁহিটো বহুত ধুনীয়া থ্যাংক ইউ ওয়েলকাম অভিনেত্ৰী হ'বলৈ হলে কিছুমান গুণ থাকিব লাগে গাত কেৰেক্টাৰিষ্টিক বুলি কয় নাম্বাৰ 1 থাকিব লাগিব বডি ফিটনেস তাৰ পিছত
অভিনয়টো জানিবই লাগিব তাৰ মাজত এই যে বডি ফিটনেছটো মানে ৰখাৰ কাৰণে কেনেকুৱা ধৰণৰ কি চেষ্টা কৰা সঁচা কথা কওঁনে সঁচা কথা মই একোৱে চেষ্টা নকৰো খোৱা লোৱা নাই মই একো চেষ্টা নকৰো একচুৱেলি মোৰ ফাষ্ট ফুড মই ইমান বেছিও নাখাওঁ কিন্তু খাওঁ আৰু তাৰমানে কি হয় তোমাৰ মোৰ ভাতটো মেইন মানে মোক ভাত লাগিবই যাতে মোক আলু পিটিকা ভাতেই হওক লাগিলে নিমখ ভাতেই হওক মোক টেঙা অকণ চেপি দিলেও মই সেয়া ভাতো খাই দিম কিন্তু মোক ভাত লাগিব প্ৰথম কথা আৰু মই চেষ্টা কৰিম বুলি ভাবিহে আছো তাৰমানে অকণ শকত চকত হৈ গৈছোতো এনেকে হৈ গ'লে অকণমান অভিনয়ত প্ৰব্লেম হয় বাৰু অভিনয় জগতত অলপ চেষ্টা কৰিম তথাপিও এতিয়া মানে কি হৈছে টাইম নোপোৱা হৈ গৈছে ন দোকানৰ পৰা আহি এনেকুৱা হয় ইমান ভোক লাগে মই ভণ্টিক কওঁ ভাতটো বনাই থবি দেই মই গৈ খামগে মানে এনেকৈ চবেই কয় নহয় মেইনটেইন কৰিব হ'লে ৰাতি ভাত খাব নালাগে তো মই মাজতে কৰিছিলো বাৰু মই যেতিয়া মণিপুৰত আছিলো তেতিয়া মানে একদম অকণ ফুলি গৈছিলো তেতিয়া কৰিছিলো কিন্তু এতিয়া মানে এইবিলাক মেইনটেইন কৰা নাই আৰু কিন্তু মণিপুৰত আছা মণিপুৰৰ ভাষাটো অলপমান হ'লেও আয়ত্ব কৰিছা আছে মই তোমাক ভাল পাওঁ আই নং নং আই নং নং কি আছিলে পাহৰিলো বা আই নং নং নংমি সেনেকুৱাই আছিলে আৰু আৰু মই এইটো না আই নং নং বুং বুংচি য়েছ মই তোমাক ভাল পাওঁ আই নং নং বুং বুংচি তাৰমানে জানো কি ক তোমাৰ নং কাৰি তৰিনা মানে কি কৰিছা মানে তাৰপিছতে আই নং হাতকানি আই হেট ইউ তাৰপিছত তোমাৰ ভাত খালানে চাকচাৰেবা আৰু তোমাৰ মানে কলেজ লৈদৰে এনেকে কয় মানে লগৰবোৰে কয় নহয় কলেজ লৈদৰে মই চা লৈদৰে কিন্তু জিভাটো ইমান সোনকালে নুফুৰে ন সেইখিনি আৰু বিশেষ নাজানো মানে আমাৰ ভাষাটো শিকাইছে নে নাই ভাষাটো শিকাইছে নহয় আমাৰ ভাষাটো শিকাইছো মানে তোমাৰ সিহঁতক ভাত খালো শাক খালো এনেকে শিকাইছো আৰু তাৰপিছত এই যে তুমি অভিনয় কৰিছা তোমাৰ লাইফৰ টাৰ্ণিং পইণ্ট বুলি ক'লে তুমি কোনখন চিৰিয়েল বা কোনখন চিনেমা তুমি আঙুলিয়াই দিবা চিৰিয়েল মানে তোমাৰ বেহাৰবাৰী আউটপোষ্টতে আঙুলিয়াই দিম মই বেহাৰবাৰীত কৰি পেলাই বহুতে মোক চিনি পোৱা হ'ল আৰু বেহাৰবাৰীত কৰিছা ন কাৰণ সেইখন টিআৰপি থকা চিৰিয়েল হয় চবেই জানে তাতে মানে এবাৰ ওলাই গ'লে চবৰ চেহেৰাটো অলপ মনত থাকে তাৰমানে মই আগতে এটা এপিছড কৰিছিলো পাছত আকৌ কেক খোৱা এটা এপিছড কৰিছিলো সেইটোত মানে কয় কমেণ্ট মই এইবিলাক চাওঁ নহয় এইজনী চোন সেই মায়া চোন এজনী আমুক তেনেকে বুলি কৈ দিয়ে মানে যিহেতু তুমি এগৰাকী অভিনেত্ৰী গতিকে যদি এটা ডাইলগ নোহোৱাকে পডকাষ্টটো কৰা হয় তেতিয়াহ'লে নিশ্চয় আধৰুৱা হৈ থাকিব আৰু ৰাইজৰ ডিমাণ্ড থাকিব ডাইলগ মোৰ গোটেইখিনি এতিয়া মনত নাই বাৰু আগতে কৰাখিনি এতিয়া তাৰমানে নতুনকে এখন আহি আছে মোৰ চিৰিয়েল এখন আহি আছে ৰাজনন্দিনী বুলি মই ৰিভিলে কৰি দিছো আৰু গালি পাৰিলেও নাজানো মোক কিৰণদা মাফ কৰিব আৰু গালি নিদিব মই কৈ দিছো কিৰণদাই মোক ডাইলগ কিছুমান দি থৈছে মই তাৰে এটা ক'ব লাগিব কিন্তু ক'লেও মই চাইহে ক'ব পাৰিম অকমানে ক'ব পাৰিম কাৰণ বেছি ৰিভিল নকৰো তাৰমানে তেতিয়াতো পিছলে আমেজটো নাথাকিব ন অকমান চাই পেলাই কৈ দিছো বাৰু মই একচুৱেলি মোৰ নামটো ৰিমজিম ঠিক আছে মানে যিজন হিৰো থাকিব তেখেতৰ মই ভণ্টি আৰু তেখেতৰ মানে হিৰোজনৰ যিজন ফ্ৰেণ্ড থাকে তেখেতক মই মনে মনে ভাল পাওঁ প্ৰেম চলিব ভাল পাওঁ কাৰণে মই মানে তেখেতক কওঁ আৰু তেওঁ মানে আমাৰ ঘৰত বিয়াৰ কাৰণে যা যোগাৰ চলি থাকে ত মোৰ দাদাৰ বিয়া আৰু তেখেত মোৰ ওচৰত আহে নহয় তেতিয়া মানে মই তেখেতক কওঁ আপোনাৰো এনেকৈ বিয়া পাতিবলৈ মন নাযায়নে তেওঁ মানে অকণ খঙত কয় কিয় লাগে তোক তাৰমানে এনেকে কয় তেওঁ মানে মোক ভাবে যে মোক ভণ্টি বুলি ভাবে মইহে ভাল পাওঁ মানে মনে মনে এতিয়া মানে মই কওঁ নাই এনেই সুধিছো দাদা আৰু আপুনি একেলগৰ নহয় জানো সি যিহেতু পাতিলে আপুনিও চাগে সোনকালে পাতিব ন এনেকে কওঁ মানে তেওঁ তাৰপিছত আকৌ গালি পায় মই সেইবোৰ একোৱে ভাবা নাই মানে এতিয়া তাৰপিছত মই আকৌ কওঁ ভাবিবলৈ হ'ল কিন্তু মানুহৰ বয়স ৰৈ নাথাকে নহয় এনেকে বুলি কওঁ আৰু বেছি জমিব আৰু অলপ মানে কি হয় বেছিকে কৈ দিলে অলপ বেয়া হৈ যায় ন সেইখিনি আৰু যিখিনি সময় দিছা তাৰ কাৰণে অশেষ ধন্যবাদ যিহেতু বিজনেছত ব্যস্ত বৰ্তমান আৰু ভৱিষ্যতে চিৰিয়েলখনেই তোমাৰ আহি আছে নে আৰু কিবা প্লেনিং আছে এতিয়াতো বৰ্তমান চিৰিয়েলখনে প্লেনিংটো আছে বহুত আগৰ পৰাই এতিয়া মানে তোমাৰ বাউলী ফাগুনখন শেষ হোৱা নাই কাৰণে এখন চিৰিয়েল ষ্টাৰ্ট কৰা নাই এখন শেষ হ'লে পূজাৰ পাছৰ পৰাই আকৌ সেইটো ষ্টাৰ্ট হ'ব তাৰমানে এতিয়া মই বহুত বেছিকেও ভাবিব নোৱাৰিম দোকানখন আছে সেইফালেও টাইম দিব লাগিব তো এতিয়া আহি আছে চিৰিয়েলখনে আহি আছে চিৰিয়েলখন কৰি লওঁচোন তাৰপাছত আৰু এটা হাত দিম আৰু কিবা কিবি তাকে
তো চেনেলটোত ইমানখিনি সময় দিয়াৰ কাৰণে তোমাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো কৈছোঁ যে তৃষ্ণা দত্তৰ লগত যিটো ভিডিঅ' কৰিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ভাল কমেণ্টেই কৰিব দেখাত ইমানো বেয়া নহয় ধুনীয়াই আছে সেইকাৰণে ধুনীয়া ধুনীয়া মেছেজ কৰিব কমেণ্ট কৰিব আকৌ লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅ'ত ইমানো বেয়া নহয় মানে মই বেয়াও মানে অলপ ইমানো বেয়া নহয় মানে ধুনীয়া মেছেজ আহক না আজি একচুৱেলি মোৰ মাত চাত ভাগি আছে কাহ হৈ আছে জ্বৰ হৈ আছে সেইকাৰণে মই একদম মানে কথাবোৰ কতো অলপ ইয়াত ডিঙিত ধৰিও আছে পাই নাই তথাপিও তুমি আহিলা ভাল লাগিলে আজি তোমাৰ চেনেলটোৰ নাম কি আছিলে নাহৰ কণ্ঠ আপোনালোক সকলোৱে মৰম দিব সাবস্ক্ৰাইব কৰিব যিসকল নিউ সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু কমেন্ট কৰিব ভাল ভাল একদম আৰু ধুনীয়া কৈছো দেই তোমাক ধুনীয়া কৈছো আৰু হাঁহিটো ইমান ধুনীয়া মই ছোৱালী মানুহ হৈছে কৈছো ল'ৰাবিলাকে বেছি কমেন্ট কৰিব লাগে মন নপৰিবা আকৌ মানে কিয় প্ৰেমিক আছে নেকি প্ৰেমত পৰিব নহয় মানে প্ৰেমিক থাকিলে অলপ ছোৱালী মই মানে ষ্ট্ৰেইট যে কাৰণে কৈছো ওকে তো আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত আজিলৈ বিদায় ধন্যবাদ